বিশেষকৈ ডে 1ত উজনি অসমৰ কিছু কিছু ঠাইত আৰু মধ্য অসমৰ দুই এখন ঠাইত আৰু তেনেদৰে ডে 2 আৰু ডে 3 অৰ্থাৎ কাইলৈ আৰু পৰহিলৈও অসমৰ দুই ঠাইত বৰষুণ দেখিছোঁ বিশেষকৈ মধ্য অসম আৰু উজনি অসমৰ পাতলীয়া বৰষুণেৰে আশা কৰা হৈছে ডে 1ৰ কাৰণে অৰ্থাৎ আজি আৰু কাইলৈ ৰাতিপুৱাৰ কাৰণে থাণ্ডাৰষ্টৰ্ম উইথ লাইটনিঙৰ ক্ষীণ সম্ভাৱনা এটা আছে যাৰ কাৰণে আমি উজনি অসমৰ দুখনমান ডিষ্ট্ৰিক্টত ৱাৰ্ণিংটো দি থোৱা আছে থাণ্ডাৰষ্টৰ্মৰ লাইটনিঙে বিজুলী ঢেৰেকনি আজিৰ দিনটোৰ কাৰণে সম্ভাৱনা এটা আছে যিহেতু বতৰটো এতিয়া খুব সোনকালে সলনি হৈ আছে এটা আমি উইণ্টাৰৰ পৰা আমি প্ৰি মনচুনৰ দিশলৈ গৈ আছোঁ গতিকে খুব সঘনাই সলনি হৈ আছে সেইকাৰণে আমি আজিৰ দিনটোৰ কাৰণে অকল থাণ্ডাৰষ্টৰ্মৰ এটা যি বিজুলী গাজনি বুলি কৈছে তাৰ ৱাৰ্ণিং দি থোৱা আছে বাকী দেখা যাওক টেম্পাৰেচাৰটো যিহেতু বহুত বাঢ়ি যোৱা নাই এতিয়ালৈকে গতিকে আগন্তুক দিনত হও যদি আমি ৱাৰ্ণিং নিশ্চয় দিম কাইলৈ বা পৰহিলৈ আজিৰ দিনত যদি মই চাওঁ কাইলৈও থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং নথকা নহয় কাইলৈ সম্ভাৱনা নথকা নহয় কিন্তু কথাটো হৈছে যদি আজি টেম্পাৰেচাৰ বহুত বাঢ়ি নাযায় বা টেম্পাৰেচাৰ যদি আমাৰ কালিৰ নিচিনা একেই থাকে প্ৰায় তেতিয়াহ'লে থাণ্ডাৰষ্টৰ্ম হয়তো নহ'ব পাৰে বা টেম্পাৰেচাৰ যদি কমি যায় তেতিয়া হয়তো থাণ্ডাৰষ্টৰ্ম নহ'বও পাৰে গতিকে কাইলৈতো আমি আজিৰ দিনত আমি দিয়া নাই কাইলৈৰ কাৰণে কিন্তু যদি কাইলৈ হয় আকৌ আমি কাইলৈ চাম আপডেট কৰিম যদি হয় তেনেহ'লে ৱাৰ্ণিং দিয়া যাব পাতলীয়া যি বৰষুণ আমি যোৱা দুদিন ধৰি পাই আছোঁ উজনি অসমৰ কিছু কিছু ঠাইত বৰষুণ পাইছোঁ আৰু আজি কাইলৈ আৰু পৰহিলৈও পাতলীয়া ধৰণৰ বৰষুণ আমি আশা কৰিছোঁ ভূমিকম্পৰ লগত বতৰৰ ডাইৰেক্ট সম্বন্ধ এতিয়ালৈকে তেনেকৈ এষ্টাব্লিছ হোৱা নাই বা গতিকে তেনেকুৱা কথা নাই যে ভূমিকম্প হৈছে কাৰণে বৰষুণ হৈছে বা ভূমিকম্প নাই হোৱাৰ কাৰণে বৰষুণ হোৱা নাই তেনেকুৱা ধৰণৰ কোনো ষ্ট্ৰং ৰিচাৰ্চ আমাৰ ওচৰত নাই বা ষ্ট্ৰং ৰিলেশ্যন তেনেকুৱা নাই যে ভূমিকম্প আৰু বৰষুণ ওতঃপ্ৰোতভাৱে জড়িত বুলি কোনো ধৰণৰ ডেটা বা ৰিচাৰ্চ নাই বৰষুণ হোৱাৰ সম্ভাৱনা এইকেইদিনত নাই একচুৱেলি মেঘালয়ৰ যিটো বৰষুণ হৈছে কালি মেঘালয়ত অলপ যথেষ্ট বৰষুণ হৈছে প্ৰায় 2 চেণ্টিমিটাৰ বৰষুণ হৈছে কালি মেঘালয়ত 3 চেণ্টিমিটাৰ বৰষুণ হৈছে কিন্তু যিটো দক্ষিণ আমাৰ কামৰূপ জিলাত বা বকো অঞ্চলত যিটো বৰষুণ হ'বৰ কাৰণে ক্লাউড যিটো সেইটো বকোৰ ফালে নাই সেইটো আমি বৰঞ্চ ৱেষ্ট কাৰ্বি আংলঙৰ ফালে দেখিছোঁ গতিকে তাত অলপ সম্ভাৱনা আছে আৰু তেনেকৈ দক্ষিণ কামৰূপৰ ফালে সম্ভাৱনা আজিৰ দিনত নাই